हेलो गाइस মোৰ এই কিছুপা নাৰ্জী ফুল এতিয়া ফুলিব আৰম্ভ হৈছে আৰু ফুলিছে দেখিছেনে কি ধুনীয়াকৈ এতিয়া মই সৰু প্ৰথমতে আনোতে মই নাৰ্চাৰীৰ পৰা সৰু পুলি আনিছিলোঁ তাৰপিছত মই এইটো বালিচহীয়া মাটি দিছোঁ মাটিটো দেখিছে মই পানী দিয়াৰ পিছতো এইটো বালি বালি হৈ থাকে কিন্তু ইয়াত নাৰ্জী ফুলৰ আকৌ পানী দিওঁতে বহুত সাৱধান পানী বহুত বেছি দিব নালাগে আৰু মানে অলপ সেমেকি থাকিব লাগে মাটিটো তেতিয়াহে ভাল হয় যদি মাটিটো শুকাই যায় না গছবিলাক শুকাই বেমাৰ লাগিব ধৰে সেইকাৰণে পানী দিওঁতে সদায় সাৱধান আৰু পানী দিওঁতে সদায় ফুলত পৰাকৈ পানী দিব নালাগে এনেকৈ আঁতৰাই ফুলত পানী দিব লাগে মই ইয়াতে প্ৰথমতে গোবৰ আৰু বাৰ্মি কম্পোষ্ট আৰু নিমখলি দি পেলাই মাটিটো বনাইছিলোঁ তাতে সৰু পুলি সেই নাৰ্চাৰীৰ পৰা অনা পুলি ৰুই দিলোঁ ৰুই দিয়াৰ পিছত মই 15 দিনৰ মূৰে মূৰে DAP দিছোঁ আৰু হেৰি দিছোঁ DAP নিদি মই মানে হেৰিও দিব পাৰোঁ দিওঁ এই কি কলৰ বাকলি আৰু পিঁয়াজৰ বাকলিৰ পানীটো তিয়াই পেলাই দিওঁ ফুল ফুলিবৰ কাৰণে সেইটো লাগিবই নহ'লে ফুল আপোনাৰ পাতহে হৈ থাকিব ফুল নুফুলিব আৰু ফুল ফুলিবৰ কাৰণেও আৰু এটা হেৰি হ'ল সূৰ্যৰ পোহৰটো আপোনাক লাগিবই সূৰ্যৰ পোহৰ পৰা ঠাইত হ'লেহে ফুল ফুলে নহ'লে ফুল নুফুলিবই আপোনাৰ গছৰ পাতেই বেছি হৈ থাকিব ফুলটো নুফুলিব সেইকাৰণে সূৰ্যৰ পোহৰ 4-5 ঘণ্টা পৰিবই লাগিব তেতিয়াহে আপোনাৰ ফুলটো ধুনীয়াকৈ ফুলে আপুনি বেছিভাগ লিকুইড সাৰ দিলেই হ'ল মাটিটো বনাওঁতেই খালি মানে সেই শুকান সাৰবিলাক দিলে হয় তেতিয়াহে ভাল হয় নহ'লে পিছত পানীৰ লগত মিক্স কৰি দিব লিকুইড সাৰবিলাক পানীৰ লগত মিক্স কৰি দিব ভাল আৰু এইবিলাক খুচাৰি থাকিব লাগে অলপ খুচাৰি থাকিব লাগে সেইটো ভাল পায় খোজকাঢ়িলে এইবিলাক হেৰি হৈ থাকিলে নাৰ্জী ফুলে ভাল পায় হেৰি হয় থেংক ইউ